Good evening, students. মই তোমালোকৰ কাৰণে আজি ভইচ চেঞ্চৰ খুবেই ইম্পৰ্টেণ্ট নহয় ইম্পাৰেটিভ চেণ্টেন্সক কেনেকৈ এক্টিভৰ পৰা পেছিভত আনিব লাগে নহয় এই বিষয়ে তোমালোকক কৈ আছোঁ নহয় আৰু তোমালোকে ভালকৈ মনোযোগ দিবা নহয় আমি পেছিভ ভইচ অফ ইম্পাৰেটিভ চেণ্টেন্স নহয় পেছিভ ভইচত আমি ইম্পাৰেটিভ চেণ্টেন্স থাকিলে আমি কেনেকৈ এক্টিভৰ পৰা পেছিভলৈ লৈ আহিম নহয় এক নম্বৰ উদাহৰণ আমি দিছোঁ উদাহৰণ নহয় এইটো ইম্পাৰেটিভ চেণ্টেন্সটো আমি কেনেকৈ গঠন হয় নহয় ভাৰ্ব থাকিব প্লাছ অবজেক্ট থাকিব প্লাছ কি থাকিব আদাৰ থাকিব নহয় আৰু তাৰপিছত যদি আমি পেছিভলৈ আনো নহয় পেছিভলৈ পৰিৱৰ্তন কৰোঁ পেছিভ ভইচত পৰিৱৰ্তন কৰিবলৈ হ'লে আমাক কি লাগিব লেটেৰে আৰম্ভ কৰিব লাগিব নহয় লেট প্লাছ অবজেক্ট প্লাছ কি দিব লাগিব বি নহয় এইটো মই ৰাখিব বি দিব লাগিব প্লাছ কি দিব লাগিব ভাৰ্বৰ পাঁচ পাৰ্টিচিপল প্লাছ কি হ'ব আদাৰ নহয় এতিয়া তোমালোকক মই উদাহৰণ দিছোঁ এটা নহয় ডু ইট ইয়াৰ আমাৰ ভাৰ্ব হ'ল ডু আৰু ইটটো হ'ল কি অবজেক্ট নহয় সেইকাৰণে আমি কি দি আৰম্ভ কৰিম লেট দিয়া লেট ইট তাৰপিছত কি দিম বি ভাৰ্ব নহয় ডুৰ পাঁচ পাৰ্টিচিপল কি হ'ব ডান লেট ইট বি ডান নহয় দুই নম্বৰৰ উদাহৰণটো হৈছে পোষ্ট দ্য লেটাৰ নহয় এইটো হ'ল অবজেক্ট ইয়াৰ আগতে আমি লেট ব্যৱহাৰ কৰিম লেট দ্য লেটাৰ কি হ'ব লেট দ্য লেটাৰ অবজেক্টৰ পিছত কি দিম বি ভাৰ্বটো তাৰপিছত কি পষ্টটো কি হ'ব পষ্টেড নহয় তোমালোকে এই কথাখিনি তোমালোকে মনত ৰাখিবা এইখিনি ইম্পাৰেটিভ মুডত ব্যৱহৃত ভাৰ্বৰ পেছিভ ভইচলৈ নিবলৈ হ'লে চেণ্টেন্সৰ আৰম্ভণিতে লেট বহুৱাব লাগে নহয় এইটো খুবেই ইম্পৰ্টেণ্ট নহয় ইম্পাৰেটিভ চেণ্টেন্স কেনেকৈ আমি এক্টিভৰ পৰা পেছিভলৈ লয় প্ৰায় এইটো মেট্ৰিক পৰীক্ষাত দিয়া দেখিবলৈ পোৱা যায় নহয় তোমালোকে এইটো ভালকৈ বুজি ল'বা নহয় তেতিয়াহ'লে মেট্ৰিকৰ কাৰণে তোমাৰ কিছু সুবিধা হ'ব নহয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ।